মুখত এমুকুৰা হাঁহি গুজি এজাক কণমানি উঠত বৰহম ধৰি খোপাত কপৌ ফুল লৈ বিহুলৈ ওলাইছে প্ৰথমবাৰলৈ ৰেঙনি টিভিত সৰু বিহুৱতী প্ৰতিযোগিতা উজনি নামনিৰ 50 গৰাকী সৰু বিহুৱতীয়ে অংশ ল'লে প্ৰতিযোগিতাত এক বিশাল সেটত ৰেঙনিৰ বৰ্ণাঢ্য আয়োজন প্ৰথমবাৰলৈ বিহু নাচ কৰ্মশালাৰ আয়োজন কৰি লাভ কৰিছিল কণমানি নাচনীৰ অভূতপূৰ্ব সঁহাৰি জনপ্ৰিয় অভিনেত্ৰী বিহুগুৰু মাধুৰ্মা চৌধুৰীয়ে দিছিল প্ৰশিক্ষণ ধেমাজি লখিমপুৰ শিৱসাগৰ শদিয়া বঙাইগাঁও গোৱালপাৰাৰো নাচনীৰ অংশগ্ৰহণ কৰ্মশালা 300 কণমানি নাচনীৰ পৰা নিৰ্বাচিত হ'ল 50 গৰাকী সৰু বিহুৱতী আৰু একাধিক্ৰমে এয়া প্ৰতিযোগিতাৰ মঞ্চত বিহুৱতীসকল প্ৰথমবাৰলৈ এনে এখন মঞ্চ পাই অভিভূত বিহুৱতীসকল মই ডিগবৈৰ পৰা আহিছোঁ ৰেঙনি আয়োজন কৰা সৰু বিহুৱতী ইয়াত মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ কম্পিটিশ্যন কৰিবলৈ আৰু খুবেই ভাল লাগিছে আমাৰ গুৰুসকলে ইমান ধুনীয়াকৈ শিকাইছে কৰ্মশালাত আকৌ 50 গৰাকীৰ ভিতৰত নিৰ্বাচিত হয় খুবেই ভাল লাগিছে ফাৰ্ষ্ট ঢোলত শিকিছোঁ আৰু মাধুৰ্মা মেমৰ ওচৰত ৰেঙনি টিভিক ধন্যবাদ জনাইছোঁ ইমানখিনি সুযোগ দিয়াৰ বাবে মই লখিমপুৰৰ পৰা আহিছোঁ ইয়াত বহুত ভাল লাগিছে মাধুৰ্মা মেমে আমাক ইমান ধুনীয়াকৈ শিকাইছে ভাল লাগিছে মই টপ 20ত আছোঁ একেই উৎসাহ অভিভাৱকসকলৰ মাজতো ছোৱালী আছে কেইবাটাও ৰান হৈ গ'ল টপ 20ত আছে আৰু প্ৰথমবাৰ কাৰণে আহিছোঁ ৰেঙনি সৰু বিহুৱতী 2024 ভাল লাগিছে ইয়াতে আহি বহুত ভাল লাগিছে মানে ভাগৰ লগা নাই আমনি লগা নাই এনে এটা বৰ্ণাঢ্য আয়োজনৰ বাবে প্ৰশিক্ষক আৰু বিচাৰকৰ আসন অলংকৃত কৰা মাধুৰ্মা চৌধুৰীয়ে কৃতজ্ঞতা জনালে ৰেঙনিৰ পৰিয়ালক এইটো এটা ব্যতিক্ৰমী অনুষ্ঠান কিয়নো এনেই আমি জানো প্ৰতিযোগিতা হৈ থাকে কিন্তু ৰেঙনিৰ এই সৰু বিহুৱতীৰ ক্ষেত্ৰত হৈছে প্ৰথমতে কৰ্মশালা আৰু মই নিজেই ইয়াত সহযোগ হৈ আছোঁ সেইকাৰণে খুব ভাল লাগিছে আৰু মই ভাবোঁ যে অসমৰ ৰাইজে চাই খুব ভাল পাব আৰু অকণমানি ধুবুৰীৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো ঠাইৰ পৰা আচলতে এই বিহুৱতীসকল আহিছে এইবাৰ ৰেঙনিৰ সৰু বিহুৱতী প্ৰতিযোগিতাৰ এংকৰ হিচাপে আছে জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা ৰাইজৰ আশাসুলভ সঁহাৰিত এই প্ৰতিযোগিতা অব্যাহত ৰখাৰ সংকল্প ৰেঙনি গোষ্ঠীৰ এইটো আমাৰ ৰেঙনিৰ প্ৰথম পদক্ষেপ এবাৰ সৰু বিহুৱতী বিভিন্ন চেনেলে বেলেগ বেলেগ ধৰণে কৰি থাকে কিন্তু বিহুৱতী সৰুখিনিক লৈ পেলাই কোনেও এইটো কৰা নাছিলে ৱৰ্কশ্বপতো প্ৰায় 300 আহিছিলে ৱৰ্কশ্বপৰ পৰা আমি ষ্টেজ ৰাউণ্ডৰ অডিশ্যনৰ বাবে 50 গৰাকীক আমি আনিছিলোঁ 50 গৰাকীৰ পৰা এতিয়া এলিমিনেট হৈ টপ 18 আছেহি তো সেইকাৰণে আমি মাধুৰ্মা বাৰ লগত ডিছকাছ কৰি পেলাই এইটো আমি আমাৰ হেৰি হিচাপে শ্ব' হিচাপে আমি এইটো লঞ্চ কৰিছোঁ ৰেঙনিৰ সৰু বিহুৱতী শেষত এগৰাকীয়ে উইনাৰ হ'বগৈ আৰু আশা কৰিছোঁ অদূৰ ভৱিষ্যতে এইটো আমি এই জাৰ্নিটো যাতে কণ্টিনিউ কৰিব পাৰোঁ ইতিমধ্যে প্ৰায় 20টাকৈ ৰাউণ্ডত বিচাৰকৰ তোলাচনীত চলিছে বাছনি কোনো প্ৰতিযোগী বিচাৰকৰ নিৰ্বাচনত নিৰ্বাচিত হোৱা নাই যদিও মঞ্চৰ পৰা বিদায় লৈছে হাঁহি মুখেৰে উল্লেখ্য চূড়ান্ত প্ৰতিযোগিতাত শ্ৰেষ্ঠ সৰু বিহুৱতীলৈ নগদ ধনৰ টোপোলা আৰু লাভ কৰিব উপহাৰ এতিয়া অপেক্ষা চূড়ান্ত প্ৰতিযোগিতালৈ কোন হ'ব ৰেঙনিৰ শ্ৰেষ্ঠ সৰু বিহুৱতী ভিডিঅ' জাৰ্নেলিষ্ট আজাহাৰৰ সৈতে দেৱজিৎ নন্দনৰ ৰিপৰ্ট প্ৰাগ নিউজ